জালুকবাৰী আৰক্ষীৰ জালত ভুৱা আৰক্ষী হাতীগাঁৱৰ শেৱালি পথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সঞ্জয় বৈশ্য নামৰ এজনক নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি বিভিন্ন জনৰ পৰা দাবী কৰিছিল ধন ধৃত সঞ্জয়ৰ ঘৰ বেলখৰত ইনজামুল হক নামৰ এজন ব্যক্তিক দাবী কৰিছিল ধন সঞ্জয়ে ইয়াৰ পাছতে জালুকবাৰী আৰক্ষীক এজাহাৰ দাখিল কৰিছিল ইনজামুল হকে এজাহাৰ ভিত্তিত নিশা জালুকবাৰী আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে সঞ্জয়ক পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জালুকবাৰী আৰক্ষীৰ জালত পৰিছে ভুৱা আৰক্ষী হাতীগাঁৱৰ শেৱালি পথৰ পৰা গ্ৰেপ্তাৰ সঞ্জয় বৈশ্য নামৰ এজনক নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি বিভিন্ন জনৰ পৰা দাবী কৰিছিল ধন ধৃত সঞ্জয়ৰ ঘৰ বেলখৰত ইনজামুল হক নামৰ এজন লোকক ধন দাবী কৰিছিল সঞ্জয়ে ইয়াৰ পিছতে জালুকবাৰী আৰক্ষীক এজাহাৰ দাখিল কৰিছিল ইনজামুল হকে এজাহাৰ ভিত্তিত নিশা জালুকবাৰী আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা আৰক্ষী সঞ্জয়ক আৰু এই বিষয়ে ফোনযোগে আমাক অধিক জনাব সমগ্ৰ ঘটনাৰ বিষয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক তপন ভূঞা ইতিমধ্যে সঞ্জয় বৈশ্য নামৰ এজন ভুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সবিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয় বন্দীবিদ ৰাজ্যত যি ভুৱা আৰক্ষী খবৰ এয়া প্ৰথম নহয় আৰু এনেদৰে ভুৱা আৰক্ষী বেদৰি আচলতে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় ব্লেকমেইলিং কৰা দেখিবলৈ পোৱা যায় এনেদৰে ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰে এনে বিভিন্ন ঘটনা বিভিন্ন সময়ত সংঘটিত হৈছে আৰু শেহতীয়াভাৱে গুৱাহাটী মহানগৰীত আচলতে এনেকুৱা মহাসাহ কৰিছে ইতিমধ্যে সঞ্জয় বৈশ্য নামৰ এগৰাকী ব্যক্তি যি নিজকে আৰক্ষী পৰিচয় দিয়ে আৰু আৰক্ষী পৰিচয় দি তেওঁ এনেদৰে ধন দাবীৰ ঘটনা সংঘটিত কৰে ব্লেকমেইলিঙৰ দৰে ঘটনা সংঘটিত কৰে আৰু শেহতীয়াভাৱে গুৱাহাটীৰ যি শেৱালি পথৰ এগৰাকী ব্যক্তি ইনজামুল হক তেওঁ শেৱালি পথৰ বাসিন্দা আৰু সেই লোকজনক কিছুদিনৰ পূৰ্বে তেওঁ ধন দাবী কৰিছিল আৰু নিজকে এজন আৰক্ষী বিষয়া বুলি কৈছিল আৰু আৰক্ষী বিষয়া বুলি কৈ ধন দাবী কৰিছিল আৰু তেওঁ তাৰ লগতে বিভিন্ন ধৰণৰ ব্লেকমেইলিং কৰিছিল বা তেওঁক থ্ৰেটেনিং দিছিল এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু শেষত ইনজামুল হক নামৰ ব্যক্তিগৰাকীয়ে এই যি ঘটনা সঞ্জয় বৈশ্য নামৰ যিগৰাকী ব্যক্তিয়ে ভুৱা আৰক্ষী বেদ হৈ আচলতে এনেকুৱা ঘটনা সংঘটিত কৰিছিল তেওঁৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু তাৰ ভিত্তিতে গোটেই বিষয়টো তদন্ত কৰি জালুকবাৰী আৰক্ষীয়ে কালি নিশাৰ ভাগত আচলতে এক অভিযান চলায় আৰু অভিযান চলোৱাৰ পাছতে তেওঁক এই ব্যক্তিগৰাকীক হাতীগাঁৱৰ পৰাই তেওঁ শেৱালি পথৰ পৰাই তেওঁক আটক কৰিবলৈ সক্ষম হয় হাতীগাঁৱৰ শেৱালি পথৰ পৰা আটক কৰিছে এই সঞ্জয় বৈশ্য নামৰ ব্যক্তিগৰাকীয়ে যি নিজকে আৰক্ষী বিষয়া বুলি কৈ ইনজামুল হক নামৰ ব্যক্তিগৰাকীক ধন দাবী কৰিছিল আৰু ইতিমধ্যে যি ব্যক্তিগৰাকী ঘৰ বেলচৰত বুলি ইতিমধ্যে গম পোৱা গৈছে আৰু সেই ব্যক্তিগৰাকীয়ে সঞ্জয় বৈশ্য তেওঁ এই ব্যক্তিগৰাকীয়ে এই 7,000 টকা গড়চুক এটিএম আৰু 7,000 টকা লৈছিল আৰু এনেধৰণৰ ঘটনা সংঘটিত কৰিছিল আৰু ইতিমধ্যে যিগৰাকী ব্যক্তি ইনজামুল হক এই ব্যক্তিগৰাকী ঘৰ মান্দাকটা আৰু তেওঁক সঞ্জয় বৈশ্য নামৰ ব্যক্তিগৰাকীয়ে বেলচৰৰ তেওঁ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল গতিকে এনেকুৱা ধৰণৰ ঘটনা যি সংঘটিত হৈ আহিছে তাৰ পাছতে কালি আৰক্ষী অভিযান চলাই তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু অধিক সোধপোছ কৰিবৰ বাবে ইতিমধ্যে তেওঁক জেৰা অব্যাহত ৰাখিছে জালুকবাৰী থানাত আৰু এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা তেওঁ সংঘটিত কৰিছিল নেকি বা এনেকুৱা ধৰণৰ আৰক্ষী বেদৰি আৰু ক'ৰবাত তেনেকুৱা ধৰণৰ ব্লেকমেইলিঙৰ দৰে ঘটনা সংঘটিত কৰিছিল এই গোটেই বিষয়সমূহ চাই আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে হয় তপন এনেকুৱা ধৰণৰ ঘটনা বিভিন্ন সময়ত সংঘটিত হৈ আহিছে আৰু বাৰম্বাৰ এনেকুৱা ঘটনা সংঘটিত হোৱাৰ পিছত এইসকল অপৰাধী ধৰা পৰাৰ পিছতো কিন্তু বহু সংখ্যক এনেকুৱা ধৰণৰ আকৌ অপৰাধী এনেকুৱাকৈ সমাজত আহি আছে গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে বিশেষভাৱে সষ্টম হোৱাৰ অতিকে প্ৰয়োজন আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে হাতীগাঁৱৰ শেৱালি পথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা আৰক্ষী সঞ্জয় বৈশ্যক আৰু নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি বিভিন্ন জনৰ পৰা দাবী কৰিছিল ধন ধৃত সঞ্জয়ৰ ঘৰ বেলখৰত ইনজামুল হক নামৰ এজন লোকক ধন দাবী কৰিছিল সঞ্জয়ে ইয়াৰ পাছতে জালুকবাৰী আৰক্ষীক এজাহাৰ দাখিল কৰিছিল আৰু তাৰপিছতে এই এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সঞ্জয় বৈশ্যক তপন আপোনাৰ পৰা আৰু এটা কথা জানিব পাৰিছোঁ ইতিমধ্যে ইনজামুল হকৰ অভিযোগৰ ভিত্তিত সঞ্জয় বৈশ্যক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পূৰ্বতে এনেকুৱা কিবা অভিযোগ আছিল নেকি এই ভুৱা আৰক্ষী সঞ্জয় বৈশ্যৰ বিৰুদ্ধে বন্দী মই এই বছৰ আৰু এটা বিষয় জনাব বিচাৰিছোঁ যে এই যি সঞ্জয় বৈশ্য নামৰ ব্যক্তিগৰাকী এই ব্যক্তিগৰাকীয়ে ইনজামুল হকৰ পৰা টকা লৈছিল আৰু টকা প্ৰায় তেওঁ দাবী ধমকিৰে প্ৰায় 7,000 টকা লৈছিল আৰু তাৰ পাছতে তেওঁ এই ইনজামুল হকৰ নিজক ইনজামুল হক নামৰ ব্যক্তিগৰাকীৰ পৰা টকা পইচা লোৱাৰ উপৰিও নিজকে আৰক্ষী বুলি পৰিচয় দিয়া সঞ্জয় বৈশ্যই তেওঁ গাড়ী উঠাই লৈ গৈছিল আৰু গাড়ী উঠাই লৈ গৈ তেওঁক গড়চুকৰ পৰা কিছু আঁতৰত এটা কিছু আন্ধাৰ জেগাতে এৰি দিছিল আৰু তাক এৰি দিয়াৰ পাছতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল যে
এই ব্যক্তিগৰাকীয়ে যিগৰাকী সঞ্জয় বৈশ্য এই বৈশ্যই আচলতে ইনজামুল হকৰ পৰা প্ৰায় ৭,০০০ টকা গড়চুক এটিএমৰ পৰা লৈছিল উইথড্ৰ কৰি পেলাই তেওঁক দিব লগা হৈছিল তাৰপাছত তেওঁক গাড়ীৰে তেওঁক নি পেলাই কোনো আন্ধাৰ স্থানত এৰি থৈ গৈছিল তাৰপাছতে কিন্তু এই যিজন ইনজামুল হক তেখেতে আচলতে এই সঞ্জয় বৈশ্যই ব্যৱহাৰ কৰা যিখন গাড়ী A01EG48 এই গাড়ীখনৰ যিটো নাম্বাৰ প্লেট সেই নাম্বাৰ প্লেটটো তেওঁ দেখা পাইছিল গতিকে আৰু সেই নাম্বাৰ প্লেটৰ ভিত্তিতেই তেওঁ আৰক্ষী গোটেই বিষয়টো অৱগত কৰিছিল আৰু সেই আৰক্ষীয়ে সেই নাম্বাৰ প্লেটৰ ভিত্তিত অভিযান চলাইছিল আৰু অভিযান চলোৱাৰ পাছতেই প্ৰায় 4:30 বজাত সন্ধিয়া সময়ত প্ৰায় 4:30 বজাত এই ব্যক্তিগৰাকী সঞ্জয় বৈশ্যক তেওঁ হাতীগাঁৱত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ তেওঁক তদন্ত অব্যাহত ৰাখিছে আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল নে কেৱল ইনজামুল হকেই নে ইয়াৰ পূৰ্বে কোনো লোকক এনেকুৱা আৰক্ষী নামত ধন দাবী কৰি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছিল নে গোটেই বিষয়সমূহৰ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ধন্যবাদ জনাইছো তপন ভূঞা দেখাই দিয়ে তোক মানুহবিলাক ধাবৰ মালিকে ভিডিও ডিজাইন কৰিছে আই ডোন্ট ওয়ান্ট মাই কাৰ্স নাম্বাৰ না কাকাৰ উঠা না তুমি চাই লওক না ধাবাৰ মালিকৰ লগত কি কানেকশ্যন ধাবাৰ মালিকৰ লগত কানেকশ্যন নাই চাই এক মিনিট মইতো তোক ইয়াতে কোব নাই মই তাতে তোক গৰু কোব দিম তোক এতিয়া আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ ভুৱা আৰক্ষী সঞ্জয় বৈশ্যক গ্ৰেপ্তাৰ কৰিছে বেলখৰৰ এয়া সঞ্জয় বৈশ্য আৰু আৰক্ষীৰ জিম্মাত ভুৱা আৰক্ষী সঞ্জয় বৈশ্য